Hi everyone, welcome to Lakshya Computer Training Institute, Bongaigaon, মই জ্ঞানদীপ। আজি মই তোমালোকক আৰু এটা ইউনিক টেকনিক দেখাবলৈ গৈছোঁ। আজিৰ টেকনিক হ'ল সিমলেছ স্ট্ৰাকচাৰ। সিমলেছ স্ট্ৰাকচাৰ মানে হ'ল যেতিয়া তুমি প্যাটাৰ্ন ইউজ কৰাইছো, সেই প্যাটাৰ্ন ক্লাছত যেতিয়া আমি কোনো ধৰণৰ প্যাটাৰ্ন এপ্লাই কৰোঁ, হেতু গম পোৱা যায় দিজ অল আৰ দা প্যাটাৰ্নস, মানে সৰু সৰু ব্লক। ঠিক আছে, এই সৰু সৰু ব্লক বিলাকক আমি নোহোৱাৰ কাৰণে মানে সেই ব্লকস বিলাক পুৰা মিলাই দিব চেষ্টা কৰিম, মিলাই দিয়াৰ চেষ্টা কৰিম, হেতুকে আমি কওঁ সিমলেছ স্ট্ৰাকচাৰ। তো হেতু কেনেকে কৰিব পাৰা যায়, তো হেতু আমি চাম। তো মই আৰু একটা এক্সাম্পল লওঁ, যেনেকে আমি ঘৰ বনোৱা সময়ত আমি টাইলছ লগাওঁ, টাইলছ বিলাক আমি মিলোৱাৰ চেষ্টা কৰোঁ যে অল দা প্যাটাৰ্নস আৰ পুৰা মিলি যায়, আমাৰ মানে ব্লকস বিলাক ইয়া টাইলছৰ যোনবিলাক সৰু সৰু ব্লকস থাকে সেইবিলাক পাৰফেক্টলি আমি মিলাব চেষ্টা কৰোঁ। তো তেনেকাই কনসেপ্ট ইয়াতো ইউজ কৰা হয়, হেতুৱে আমি এতিয়া চাবলৈ গৈ আছোঁ। তো বলা আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। তো আমি ফটোশ্বপ ওপেন কৰি লৈছোঁ। এতিয়া ফটোশ্বপত প্ৰথমত আমাৰ এটা পিকচাৰ ল'ব লাগিব, যোনটো পিকচাৰত আমি কামটো কৰিম। তো আমি ফাইলত যাম, ওপেন কৰিম, এণ্ড ইয়াত মই অলৰেডি এটা পিকচাৰ ৰেণ্ডমলি ডাউনলোড কৰি লৈছোঁ, আৰু ইয়াৰ এইটো হ'ল এটা হাই কোৱালিটি পিকচাৰ। ইয়াৰ সাইজ খুবই ডাঙৰ, তুমি চাব পাৰা বহুত ডাঙৰ। সো ইয়াত আমি কি কৰোঁ, এতিয়া ৰাইট ক্লিক কৰি ৰেক্টেংগল মাৰ্কিউ টুল ইউজ কৰিম, এণ্ড ইয়াত আমি ফিক্সড সাইজ এটা দি দিম। ফিক্সড সাইজ দিয়াৰ পিছত তুমি ইয়াত চাব পাৰা উইডথ এণ্ড হাইট। সো ইয়াত তুমি উইডথ এণ্ড হাইট এজ ইউ উইচ, তুমি কিমান ল'ব বিচাৰিছা, কোনোবা 1000, কোনোবা মই 1000 লৈ লওঁ ইয়াত। ঠিক আছে, ইয়াত মই 1000 পিক্সেলছ লৈ লৈছোঁ। ওকে, তো মই ইয়াত 1000 পিক্সেলছ লৈ লৈছোঁ, তুমি চাব পাৰা। এণ্ড ইয়াত মই যেনেকে যোনটো এৰিয়া, যোনটো পোৰ্শন তুমি ল'ব বিচাৰিছা সেই পোৰ্শনত আহি গ'ল। তুমি এনেকে মুভ কৰি লৈ যাবা, যোনটো এৰিয়া তোমাৰ ভাল লাগে তুমি সেই এৰিয়াটো লৈ লোৱা। তো মই মানি লোৱা এই পোৰ্শনটো ইমানলৈকে লৈ লৈছোঁ। লোৱাৰ পিছত সিম্পলি এডিটত যাবা, দেন কপি কৰিবা। কপি কৰাৰ লগে লগে এইটো কপি হৈ গ'ল, এই পাৰ্টিকুলাৰ এৰিয়াটো কপি হৈ গ'ল। এতিয়া ফাইলত যাবা এণ্ড নিউ কৰিবা। নিউ কৰাৰ লগে লগে তুমি যোনটো সাইজত কপি কৰিছা সেই সাইজতে এটা ক্লিপবোৰ্ড ৰেডি হৈ গ'ল, য'ত তুমি তোমাৰ এই পাৰ্টিকুলাৰ লেয়াৰটো পেষ্ট কৰিব পাৰিবা। সো আমাৰ হৈ গ'ল, ওকে প্ৰেছ কৰি দিয়ে। ইয়াত একো চেঞ্জেছ কৰিব নালাগে, ইয়াত আমি এইটো সেন্টিমিটাৰ কৰি লওঁ, গোটেইবিলাক সেন্টিমিটাৰত থাকিলে ভাল হয়, এণ্ড ওকে। এণ্ড নাও ইয়াত তুমি জাষ্ট এডিটৰ পৰা যাবা এণ্ড পেষ্ট কৰি দিলা, পেষ্ট হৈ গ'ল, এইটো আমাৰ আহি গৈছে। এতিয়া তোমাক প্ৰথমত মই বুজাব বিচাৰিছোঁ কি, যে মই কন্ট্ৰোল এ কৰি সিলেক্ট কৰি লৈছোঁ এৰিয়াটো, এণ্ড ইয়াৰ এটা প্যাটাৰ্ন বনাম। সেইটো এডিটত যাবা এণ্ড ইয়াত চাব পাৰা ডিফাইন প্যাটাৰ্নস, ইয়াত যাবা, এইটো প্যাটাৰ্ন নাম্বাৰ 10 লিখা আছে। ওকে, মই লিখি দিওঁ কিবা এটা নিউ 1। তো নিউ 1 মানে এটা নতুন প্যাটাৰ্ন। ওকে হৈ গ'ল, এতিয়া প্যাটাৰ্ন ৰেডি হৈ গ'ল। এইটো ডিসিলেক্ট কৰিবৰ কাৰণে কন্ট্ৰোল ডি, এণ্ড আমি সিম্পলি ফাইলত যাম, নিউ কৰিম, এণ্ড এটা নতুন পেজ আমি ল'ব বিচাৰিছোঁ, কাস্টম। ইয়াত আমি সেন্টিমিটাৰ দিম, গোটেইবিলাক সেন্টিমিটাৰত থাকিব। তো এইটো হৈ গ'ল তোমাৰ 35 ইটস ওকে, কোনো প্ৰবলেম নাই। ওকে প্ৰেছ কৰি দিওঁ, এইটো আমাৰ সেন্টিমিটাৰ আহি গৈছে। এতিয়া আমি ইয়াত শিফট এণ্ড বেকস্পেচ প্ৰেছ কৰি প্যাটাৰ্ন চুজ কৰিবা, এণ্ড ইয়াত যাবা, ইয়াত এইটো চাব পাৰা, যোনটো আমি সিলেক্ট কৰা এইটো হ'ল নিউ 1 হ'ব। চাবা ইয়াত চোৱা নিউ 1 লিখা আছে, সিলেক্ট কৰিলোঁ, এণ্ড 100% অপেচিটি, ওকে প্ৰেছ কৰি দিয়া। ইয়াত আমাৰ কি এটা সৰু মিষ্টেক হৈছে, আৰু সৰু মিষ্টেকটো আমি মেবি ভালকে বুজা নাই, আমি আকৌ নিজৰ পৰা কৰিব লাগিব। নিউ এণ্ড আমাৰ যোনটো সাইজ ইয়াত চোৱা, মই যেতিয়া সেন্টিমিটাৰ ইয়াত 35 সামথিং কিবা আহি আছে। সো এইটো আমাৰ কাৰণে ভুল হৈছে। ঠিক আছে, এইটো আমি ভুল কৰি দিছোঁ, ইয়াতো আমি ভুল কৰি দিছোঁ। তো এইটো আমি কি কৰোঁ, অলপ ডাঙৰ কৰি দিওঁ। ঠিক আছে, তো 100 সেন্টিমিটাৰ এণ্ড 100 সেন্টিমিটাৰ কৰি দিওঁ, বেটাৰ হ'ব, এণ্ড ওকে প্ৰেছ কৰি দিওঁ। এইটো আহি গ'ল 100 এণ্ড 100 সেন্টিমিটাৰ। দেন আমি শিফট এণ্ড বেকস্পেচ প্ৰেছ কৰি দিওঁ, এণ্ড আমাৰ প্যাটাৰ্নটো চুজ কৰা এইটো, এণ্ড ওকে প্ৰেছ কৰি দিয়া। তো তুমি চাব পাৰা ইয়াত আমাৰ প্যাটাৰ্ন আহিছে, আৰু আমি গম পাই আছোঁ দিছ প্যাটাৰ্ন ইউজ হৈছে, ইয়াত এটা প্যাটাৰ্ন ইউজ হৈছে। তো বলা এতিয়া আমি কি কৰোঁ, আমি আগৰ লেয়াৰত যাওঁ, য'ত আমি কপি পেষ্ট কৰিছিলোঁ। ইয়াত আহি গ'লোঁ। ফাৰ্ষ্ট আমাৰ কি কৰিব লাগিব, ইয়াৰ ডুপ্লিকেট বনাবা, জাষ্ট ড্ৰেগ এণ্ড কৰিবা, দুটা ডুপ্লিকেট বনাই দিবা।
তো দুটা ডুপ্লিকেট বনাব লাগিব এটো अगेन আমি ড্ৰেগ কৰি দিম আমাৰ দুটা ডুপ্লিকেট হৈ গল মিডল যোনটো ডুপ্লিকেট আছে যোনটো মাজৰ ডুপ্লিকেটটো আছে এটো সিলেক্ট কৰিবা দেন তুমি যাবা ফিল্টাৰত ইয়াত ব্লাৰ এন্ড ব্লাৰত গৈ কিনে তুমি কৰি দিবা এভাৰেজ কৰিলে চাব পাৰা এটো চাব পাৰা তুমি একদম এভাৰেজ কৰি দিয়া হৈছে এতিয়া মই এটো अगेन ভিজিবল অন কৰি দিও এন্ড আমাৰ যোনটো একদম ওপৰৰ লেয়াৰটো আছে ইয়াক তুমি সিলেক্ট কৰিবা আৰু ফাৰ্স্ট তুমি কি কৰিব লাগিব ফিল্টাৰত যাব লাগিব ফিল্টাৰত যোৱাৰ পিছত ফিল্টাৰত যোৱাৰ আগত আমাৰ এটা অপচন অন কৰিব লাগিব নৰমেলত গৈ কিনে তুমি ইয়াৰ পা লাইট সফট লাইট या फिर তুমি ইউজ কৰি দিয়া হাৰ্ড লাইট এটো ইউজ কৰিব পাৰা হাৰ্ড লাইট মই ইউজ কৰিলো দেন ফিল্টাৰত যাম ফিল্টাৰত যোৱাৰ পিছত তুমি যাবা ইয়াত এটা অপচনছ আমি ইউজ কৰিম যোনটো হল othersত হাই পাস ইউজ কৰিবা হাই পাস ইউজ কৰিলে কি হ'ব তুমি এটো চাবা যে এটো তোমাৰ কিমান প্লেন কৰি আছে হাই পাস যিমান বঢ়াবা কিন্তু হেতু নরমাল কৰিব তোমাৰ আগৰ নিচিনা কৰি দিব কিন্তু তুমি এতিয়া প্লেন কৰিব বিচাৰিছা মই প্লেন যেতিয়া কৰিবা এটো তোমাৰ ওপৰত কথা এটো তুমি কেনেকে এটুক লৈ আছে এই পিকচাৰক ঠিক আছে তো মই প্লেন কৰি আছো এটো চাব পাৰা মই এটা প্লেন 8.8 বেলেগ পিকচাৰৰ মেবি বেলেগ হ'ব পাৰে আৰু তুমি যিমান এফালে লৈ যাবা আগৰ নিচিনা হৈ যাব একদম আগৰ নিচিনা হৈ যাব সো তুমি এটো চাই লবা যে কোনটো ইউজ কৰিলে তোমাৰ এটো পারফেক্টলি ওকে হৈ আছে এন্ড এটো তোমাৰ ওপৰত কথা তুমি ইউজ কৰিব লাগিব ইউজাৰে ইউজ কৰিব লাগিব তো মই এটো হাই পাস ইউজ কৰি 9.2 8.8 সামথিং হোৱাটএভাৰ ইট ইজ এটা চাই লবা মিলাই লবা তো মই আৰু অলপ কমাই দিলো या फिर মই 9.2 8.6 এটো লৈ লিছো এন্ড ওকে প্ৰেছ কৰিম এটো কৰাৰ পিছত এতিয়া সিম্পলি তুমি अगेन ফিল্টাৰত যাবা আৰু আদাৰ্স এন্ড অফসেট কৰিবা অফসেটত ইয়াত কিছুমান ভ্যালু থাকিব তুমি 500 কৰি দিয়া আৰু ইয়াত চাব পাৰা ৰাফ এৰাউন্ড আছে তুমি এটো কম বেস কৰিলে সেই হিচাপে আপস এন্ড ভাৰ্টিকেল আপস এন্ড ডাউন হ'ব তো তুমি চাই লবা কেনেকে তুমি মিলাব পাৰা ঠিক আছে এটো মই হৰিজন্টেলি আৰু এটো তলত ইয়া ওপৰৰ ফালে কৰি আছো বাস এটো কৰাৰ পিছত মই ওকে প্ৰেছ কৰি দিও ওকে প্ৰেছ কৰাৰ পিছত এতিয়া মই কি কৰিম Control Alt Shift and E merge কৰা কাৰণে মানে merge copy layer এই লেয়াৰৰ এটা কপি উলাব বিচাৰিছো হেতু কেনেকে হ'ব Control Alt Shift and E এটো প্ৰেছ কৰিলে এটা আমাৰ লেয়াৰ আহি গৈছে মানে এটা আমাৰ পারফেক্ট লেয়াৰ আহি গৈছে merge লেয়াৰ আহি গৈছে আৰু এই বস্তুটো Control A কৰি কিনে আমি সিলেক্ট কৰি ললো এন্ড ইয়াৰ এটা নতুন প্যাটাৰ্ন বনাও সো আমি ইয়াৰ নতুন এটা প্যাটাৰ্ন বনাই দিছো আৰু প্যাটাৰ্নৰ নাম মই ৰাখি দিও new 2 ওকে ওকে প্ৰেছ কৰিলো ডিসেলেক্ট কৰি দিয়া এন্ড আমি যাওগে আমাৰ আগৰ ইয়াত তো Control Alt Z প্ৰেছ কৰি দিও এটো গুছি গল এতিয়া মই ইয়াত এপ্লাই কৰিম তো সিম্পলি শিফট এডিট কৰা আমাৰ প্যাটাৰ্ন অলৰেডি আমি লৈ লৈছো এটো লাষ্টৰটো চাবও পাৰিবা ইয়াত নাম আহি গৈছে new 2 ইয়াত ক্লিক কৰা ওকে প্ৰেছ কৰি দিয়া আৰু ইয়াত চাব পাৰা আমাৰ কমপ্লিট প্যাটাৰ্ন ইয়াত এপ্লাই হৈছে কিন্তু বুজি পোৱা নাই যে আমি ইয়াত এপ্লাই কৰিছো মানে প্যাটাৰ্ন এপ্লাই কৰিছো যে এটো কমপ্লিটলি মিলাই দিছে ঠিক আছে তুমি কন্ট্ৰোল প্লাস প্ৰেছ কৰা আৰু এই যে হৰু হৰু বস্তু বিলাক আছে এটো তুমি কেনেকে মিলাবা চাব পাৰা ইয়াত আমাৰ আছে মানে যোনবিলাক প্যাটাৰ্নৰ যোনটো ব্লকস হেবিলাক অলপ অলপ বুজি পাই আছো ঠিক আছে কিন্তু হেতু আমি কি কৰিম আমাৰ ক্লোন টুল যোনটো আছে আমি ক্লোন টুলৰ মাধ্যমে সিম্পলি এটো হৰু কৰি লোৱা এন্ড এৰিয়া সিলেক্ট কৰি কিনে লাহেকে এটো মিলাই দিয়া ওকে সো তুমি চাব পাৰা আমি ধুনিয়াকে এটো মিলাই দি আছো তো তুমি ক্লোন টুলৰ মাধ্যমে এটো মিলাই দিব পাৰিবা and control minus তো চাব পাৰা কেনেকে মই মিলাই দিলো ধুনিয়াকে তো this is called a seamless texture
আশা কৰোঁ আজিৰ ভিডিঅ'টো তোমালোকে বুজি পাইছা ভালকে যদি তোমালোকৰ কিছু ডাউট থাকে তোমালোকে আমাৰ কমেণ্ট কৰিব পাৰা যদি তোমালোকে আমাৰ ভিডিঅ'ছবিলাক এডুকেশ্যনেল ভিডিঅ'ৰ পৰা কিবা শিকিব পাৰি আছা নলেজ গেইন কৰিব পাৰি আছা তো প্লিজ লাইক কৰিবা আমাৰ চেনেল হ'ল লক্ষ্য অনলাইন ট্ৰেইনিং এণ্ড আমাৰ যোনটো ফেচবুক পেজ আছে সেইটো হ'ল লক্ষ্য ইনষ্টিটিউট আৰু আমাৰ প্ৰফাইল পেজ আছে লক্ষ্য CTI তোমালোকে আমাক ফলো কৰিবা ফ্ৰেণ্ড ৰিকুৱেষ্ট নপঠাবা প্লিজ আমাৰ অলৰেডি 5000ৰ ওপৰত মেম্বাৰ্ছ হৈ গৈছে তাৰ কাৰণে তোমালোকে ফলো কৰিবা থ্যাংক ইউ বাই বাই টেক কেয়াৰ